প্ৰীতি হোম কিচেনৰ ফালৰ পৰা মই প্ৰীতি আজি আপোনালোকৰ বাবে এটা বহুতেই ধুনীয়া ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো মই জানিব দেই আপোনালোকে ইমান এইটো কুৰকুৰি আৰু কালাৰী হয়। এই ৰেচিপিটো মই চুজিৰে বনাইছোঁ। এইটো এটা মিঠাই ৰেচিপি হয়। ৰেচিপিটো আপুনি ষ্ট'ৰ কৰিও ৰাখিব পাৰে, 6 মাহলৈকে বেয়া নহয়। ঘৰলৈ কোনোবা আলহী আহিলেও এই ৰেচিপিটো বনাই পেলাই আপুনি খুৱাব পাৰে। আপুনি ধৰিবই নোৱাৰিব এই ৰেচিপিটো যে আপুনি চুজিৰে বনাইছে। মইনো কেনেকৈ এই ৰেচিপি বনালোঁ এই মিঠাইটো চুজিৰে, তাৰ কাৰণে ভিডিঅ'টো আগলৈ চাওকচোন। চুজিৰে মিঠাইটো বনাবৰ কাৰণে মই কফি কাপেৰে 1 কাপ চুজি লৈ লৈছোঁ। চুজিটো মই মিহি চাইজৰ চুজি লৈছোঁ। যদি আপোনালোকৰ মোটা চুজি হয় তেতিয়াহ'লে আপোনালোকে এইটো মিক্সিত অকণ ঘূৰাই ল'ব। আৰু সেই চেম কাপটোৰে মই আধা কাপ চেনি লৈ লৈছোঁ। চেনি মানে চেনি পাউডাৰ লৈ লৈছোঁ। আৰু অকণমান চুটকিভৰ নিমখ দি দিছোঁ। আৰু 2 চামুচ দৈ দি দিছোঁ। আৰু ইয়াত 2 চামুচ মই ঘিউ দি দিছোঁ। এইখিনি মই এতিয়া 1-2 মিনিট মানৰ কাৰণে ভালদৰে মিলাই ল'ম। 1-2 মিনিট কিয় কৈছোঁ জানেনে? এইটো মিলোৱাটো মানে বহুতেই জৰুৰী। চুজিটো নহ'লে অকণমান চুজি যিহেতু অকণমান মানে মোটা চাইজৰ থাকে, সেইকাৰণে চেনি পাউডাৰটো ভালদৰে মিলাব লাগে। 1 মিনিট হৈ গৈছে চাওকচোন। ইয়াৰ থিকনেচটো এনেকুৱা হ'ব লাগিব, তেতিয়াহে জানিব যে এইটো আমাৰ হৈ গৈছে পাৰফেক্ট। আৰু মই ইয়াৰ 1 কাপ গাখীৰ লৈ লৈছোঁ। গাখীৰখিনি অকণমানকৈ আপোনালোকে এড কৰিব। মোৰ পৰা এবাৰতে পৰি গ'ল, কাৰণ মই এইটো ৰেচিপি আগতো বহুতবাৰ বনাইছোঁ। আৰু গাখীৰ এড কৰি এইটো চাওক মই কিমান পাতলকৈ বনাইছোঁ। পাতলকৈ মানে আটাৰ নিচিনাকৈ সানি ল'লোঁ আৰু পাতলকৈ সানি পেলাই এইটো এতিয়া 15 মিনিটৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। চুজিটো পাতলকৈ সানিতে মানে কি হয় জানেনে? চুজিয়ে পানীটো খায় ন, সেইটো কাৰণে মানে এইটো পাতলকৈ সানিব লাগে। আৰু এয়া চাওক 15 মিনিটৰ পিছত এইটো কিমান টাইট হৈ গ'ল। এতিয়া মই চুজিখিনি এখন প্লেটত ট্ৰান্সফাৰ কৰি ল'ম। প্লেটত ট্ৰান্সফাৰ কৰিম এইটো কাৰণে, চুজিখিনি আমি অকণ আটা যেনেকৈ সানো পুৰিৰ দৰে আমি এইখিনি অকণমান টাইট কৰিব লাগিব। আৰু তাৰ কাৰণে আমি এইখিনি অকণমান সময় এনেকৈ পেলাই দি মঠিব লাগিব। গাখীৰ এড কৰাৰ পিছত যদি আপোনালোকৰ চুজিটো বেছি ঢিলা নিচিনা পায়, তেতিয়াহ'লে তাত অকণমান চুজি এড কৰি দিব। আৰু যদি বেছি টাইটৰ নিচিনা পায়, তেতিয়াহ'লে অকণমান গাখীৰ এড কৰি পেলাই অকণমান ঢিলা কৰি ল'ব। ইয়াৰ জোখটো চাওকচোন এনেকুৱা হ'ব লাগে। আৰু এইটো মই এতিয়া হাতখন ধুই ল'লোঁ। ধুই পেলাই হাতখন অকণমান তেল লগাই পেলাই চিকনা কৰি ল'লোঁ। হাতটো চিকনা কৰি ল'লে আপোনাৰ হাতত চুজিৰ পচনটো লাগি নাযায়, সেইকাৰণে হাতখন চিকনা কৰি ল'ব লাগে। আৰু এয়া চাওক কিমান ধুনীয়াকৈ এইটো মোৰ চুজিখিনি গুঠা হৈ গ'ল। আৰু এতিয়া মই এটা পলিথিন লৈ ল'ম। এটা নৰ্মেল পলিথিনে হয়, এইটো বগা পলিথিন হয়, এইটো লৈ লৈছোঁ। লৈ পেলাই মই ইয়াত এতিয়া চুজিখিনি এড কৰি দিম। আৰু এইটো একদম লম্বা মানে দীঘলকৈ এটা ৰোল কৰি ল'ম। যিমান দীঘল হয় আপোনালোকে এইটো 2টা ভাগত ভাগ কৰিও ল'ব পাৰে। মোৰ তাত পলিথিনটো ডাঙৰ কাৰণে মই এটা ভাগতে কৰি ল'লোঁ। আৰু এয়া চাওকচোন কেনেদৰে কৰিছোঁ, তেনেকৈ আপোনালোকেও কৰি ল'ব। একদম পুৰা দীঘলকৈ ৰোল কৰি ল'ব যিমান হয়। দীঘলকৈ ৰোল হোৱাৰ পিছত এয়া চাওক ওপৰ চাইজটো অকণমান এনেকৈ দবাই দিব। আমি এইটোত এটা ত্ৰিকোণ চাইজ পাই যাম। ত্ৰিকোণ চাইজ পালে মানে মিঠাইটো দেখিবলৈ ধুনীয়া হয়। এইটো আপুনি ত্ৰিকোণ চাইজ নকৰি পেলাই যিকোনো শ্বেপতো গোল কৰিও বনাব পাৰে, তেতিয়াও ভাল লাগে। কিন্তু মই এটা এইটো নতুন শ্বেপ দিবৰ কাৰণে ত্ৰিকোণ শ্বেপ দি দিছোঁ। চাওক তাৰ কাৰণে মই তলৰটো বহল আৰু ওপৰটো অকণমান মিহি কৰি দিছোঁ, হাতে এনেকৈ টিপি দিছোঁ। এতিয়া মই ৰোলটো এনেকৈ পলিথিনটোৰ ওপৰেদি পকাই ল'ম ভালকৈ, যাতে এইটো হাৱা নাপায়। ভালদৰে পকাই ল'ম। এয়া চাওক পকাই পেলাই মই এইটো এতিয়া আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। যদি আপোনালোকে ফ্ৰিজত নথয়, তেতিয়া বাহিৰত থয়, তেতিয়াহ'লে এইটো 1 ঘণ্টাৰ কাৰণে থৈ দিব। মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। আৰু এয়া চাওক আধা ঘণ্টাৰ পিছত মই ফ্ৰিজৰ পৰা উলিয়াই আনো। এইটো কিমান ধুনীয়া টাইট হৈ গ'ল। আৰু ইয়াৰ শ্বেপটো চাওক কিমান দেখিবলৈ কিমান ধুনীয়া লাগিছে। এতিয়া আমি এই ৰোলটো সৰু সৰু পিচেছ কৰি কাটি ল'ম। সৰু মানে এইটো বহুত বেছি সৰুও কৰিব নালাগে, বহুত বেছি ডাঙৰো কৰিব নালাগে। ইয়াৰ জোখটো চাই লওক, সেইটো জোখত মানে কাটি ল'ম। আৰু এইটো চাওকচোন কিমান ফ্লাফি হৈছে, ভিতৰৰ পৰা কিমান মানে জালিদাৰ হৈ গৈছে, নেটৰ নিচিনা হৈছে ন। 1 ইঞ্চিমান জোখ কৰি আমি গোটেই ৰোলটো এনেকৈ কাটি ল'ম, পিচেছ কৰি ল'ম। মানে পিচেছ কৰি এইটো আমি ফ্ৰাই কৰিব লাগিব ন, তাৰ কাৰণে আমি এইটো পিচেছ কৰি লওঁ। এয়া চাওক মোৰ গোটেই ৰোলটো কাটি হৈ গৈছে। মই আকৌ এবাৰ দেখাই দিছোঁ ওচৰৰ পৰা। এইটো চাওকচোন কিমান ধুনীয়া হৈছে, কিমান জালি জালি লাগিছে দেখিবলৈ। আৰু এয়া মোৰ গোটেই ৰোলখিনি কাটি হৈ গ'ল। এতিয়া মই এইখিনি ফ্ৰাই কৰিম। ফ্ৰাই কৰিবৰ কাৰণে মই তেল গৰম কৰি থৈছোঁ। তেলটো কিমান গৰম কৰিছোঁ চাওকচোন। তেলটো গৰম হৈছে নাই চেক কৰিবৰ কাৰণে মই অকণমান ইয়াত দি দিছোঁ। দিয়াৰ লগতে ইয়াত যেতিয়াই বাবলছ আহি গৈছে, আমি জানিম যে আমাৰ তেলটো পুৰা জোখৰ গৰম হৈছে। একদম ল' ফ্লেমত আমি এইখিনি 3 পৰা 4 মিনিট মানৰ কাৰণে ফ্ৰাই কৰিব লাগিব, উল্টা পুল্টা কৰি। চাওক মই এইখিনি এড কৰি দিছোঁ। আৰু এটা কথা ধ্যান ৰাখিব যে চুজিৰ এই মিঠাইটো তেলত এড কৰোঁতে সদায় এটা এটাকেই এড কৰিব, গোটেইখিনি এবাৰতে এড কৰি নিদিব। আৰু এখন যেতিয়া আমি এইটো এড কৰা 1 মিনিটমান হৈ যাব, 1 মিনিটমানৰ পিছত আমি এইটো এখন চামুচ লৈ পেলাই এনেকৈ লাহেকৈ লৰাই দিব। এবাৰতে যদি লৰাই দিয়ে নহয়, এইটো ভাঙি যোৱাত ভয় থাকে মানে ঘপককৈ। একদম লাহে লাহে মানে কোমল হাতেৰে এইটো লৰাব এবাৰ। এবাৰ উল্টাই দিয়াৰ পিছত গোটেইখিনি এবাৰতে লৰাই দিবও পাৰিব আপুনি। কিন্তু প্ৰথমবাৰ মানে যেতিয়া প্ৰথমবাৰ তেলত উল্টাই দিয়ে নহয়, তেতিয়া মানে একদম বহুত সাৱধানে কৰিব লাগে। চাওক মই যেনেকৈ কৰিছোঁ আপোনালোকেও তেনেধৰণেই কৰিব।
ভিডিঅ'ত দেখুওৱা ধৰণেই কৰিব। যদি মোৰ এই ভিডিঅ'টোত দেখুওৱা ধৰণে আপোনালোকেও বনাই নহয়, আপোনালোকৰ এবাৰতে বহুত ধুনীয়া মিঠাই বনিব। আৰু আপোনালোকৰ পৰা এই ৰেচিপিটো আলহীক যেতিয়া আপুনি দিব, আলহী আপোনাৰ পৰা খুজি লৈ যাব কেনেকৈ বনাইছে বুলি। ইমানেই টেষ্টি হয়, ইমানেই ধুনীয়া হয়। একেবাৰে ল' ফ্লেমত এইটো মই 4 মিনিটৰ কাৰণে ফ্ৰাই কৰি লৈছিলোঁ, আৰু এই 4 মিনিটৰ পিছত এইটো মই উলিয়াই ল'ম এতিয়া। যিখিনি বেছি হৈ আছে, এক্সট্ৰা আছে, সেইখিনিও মই এড কৰি দিম। সেইখিনিও মই ছেইম প্ৰচেছতে 3-4 মিনিটমানৰ কাৰণে ফ্ৰাই কৰি ল'ম। এক্সট্ৰা মিঠাইখিনিও মই এড কৰি দিম এনেকৈ এটা এটাকৈ, আৰু সেইখিনিও মই 3-4 মিনিটমানৰ কাৰণে ফ্ৰাই কৰি ল'ম। এয়া চাওক, মোৰ গোটেই মিঠাইখিনি বনাই হৈ গৈছে। মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এয়া চাওক, কিমান ধুনীয়া এটা চাউণ্ড দিছে। আৰু মই এইটো এটা ভাঙি দেখাই দিছোঁ। এইটো চাওক, বাহিৰৰ পৰা যিমান কুৰকুৰা হয়, ভিতৰৰ পৰা সিমানেই মোলায়েম হয়। বিৰাটেই টেষ্টি হয়, বহুতেই ধুনীয়া হয়। এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, আৰু মোক জৰুৰ জনাব কমেণ্টত কেনেকুৱা হৈছে।